আসসালামু আলাইকুম এভৰিৱান। কি খবৰ আপোনালোকৰ? বহুত দিন পিছত আপোনালোকৰ মাজলৈ এটা ৰেচিপি ভিডিঅ' লৈ পেলাই আহিছোঁ। মই বহুত দিন হ'ল ভিডিঅ' দিয়া নাই, যিহেতু মোৰ অলপ প্ৰব্লেম চলি আছে, সেইবাবে আজি ভাবিলোঁ এটা ভিডিঅ' আগবঢ়াওঁ আপোনালোকৰ মাজলৈ। মই আজি বম্বে কৰাচী হালোৱা বনাবলৈ লৈছোঁ। মই ইয়াৰ বাবে 1 বাটি কৰ্ণফ্লাৱাৰ লৈছোঁ আৰু 1.5 গিলাচমান পানী ব্যৱহাৰ কৰিছোঁ। এতিয়া মই গেছটো অন কৰা নাই, কৰ্ণফ্লাৱাৰ আৰু পানীৰ সৈতে ভালকৈ মিক্স কৰি লৈছোঁ আগতে, তাৰপিছতহে মই গেছটো অন কৰিম। এতিয়া মই গেছটো অন কৰি পেলাই অনবৰতে লৰাই থাকিম। অনবৰতে লৰাই থাকিব লাগিব, নহ'লে এইটো গোট মাৰি ধৰিব আৰু গোটা গোটা হৈ যাব পাৰে। এয়া দেখিছেনে, অলপতে কিন্তু এইটো গোট মাৰি ধৰিছে আৰু বেটাৰ ৰেডি হৈ গৈছে। এটা সৰুতে যে কেঁচুৱাবিলাকক বাৰ্লি খুৱাই তেনেকুৱা টাইপৰ হৈ গৈছে। এতিয়া ঘন ঘনকৈ লৰাই থাকিলেই হ'ল, মানে লৰাই থাকিব লাগিব। আৰু তাৰপিছত মই ইয়াত এতিয়া ব্যৱহাৰ কৰিম ঘি। ইয়াৰ সোৱাদেই হৈছে ঘি। ঘিত বনালে বহুত টেষ্ট হয়। তেলতো বনাব পাৰে, কিন্তু তেলত বনালে ইমান এটা সোৱাদ নহয়। ইয়াত অলপ অলপকৈ ঘি ব্যৱহাৰ কৰি থাকিম। আৰু ইয়াত মই কালাৰৰ কাৰণে ব্যৱহাৰ কৰিছোঁ, যিহেতু বগা ভাল নালাগে এইটো, সেইকাৰণে ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। 2 চামুচমান ফুড কালাৰ দিলোঁ, এইটো খোৱা ফুড কালাৰ হয়। আৰু ভালকৈ মিক্স কৰি লৈছোঁ এতিয়া। আৰু ইয়াত মই আকৌ অলপমান ঘি ব্যৱহাৰ কৰিম। যিমান ঘি দিব সিমানেই খাবলৈ সোৱাদ হ'ব। এতিয়া অনবৰতে লৰাই লৰাই ভালকৈ মিক্স কৰি লৈছোঁ। ঘিটো দিয়াৰ পিছত অলপমান ঢিলা হৈ যায়, আকৌ লৰাই থাকিলে লাহে লাহে টাইট হৈ আহে। দেখিব পাৰিছেনে? এতিয়া মই ইয়াত মিঠাৰ কাৰণে অলপ চেনি ব্যৱহাৰ কৰিছোঁ। চেনিটো অকণমান সৰহকৈ দিব লাগে, নহ'লে ভাল নালাগে। যিহেতুতে মিঠাই হয়, মিঠা অলপ নহ'লে ভাল নালাগে। ইয়াত মই চেনিখিনি ভালকৈ মিক্স হৈ যোৱাৰ পিছত ইয়াত মই খুন্দি লোৱা 2টা ইলাচি দি দিলোঁ। ইলাচি দিলে অকণমান ফ্লেভাৰটো খাবলৈ ভাল হয়, ধুনীয়া হয়। আৰু কাটি লোৱা কেইটামান কাজু টুকুৰাও দি দিলোঁ ইয়াতে। দি পেলাই ভালকৈ মিক্স কৰি লৈছোঁ। আপোনালোকৰ পচন্দ অনুসৰি আপোনালোকে ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰিব পাৰে। আৰু যেতিয়া ইয়াৰ পেনৰ পৰা চাব এনেকৈ উঠি অহাৰ নিচিনা হৈছে, জানিব এইটো ৰেডি হৈ গৈছে। এইটো মোৰ পেনৰ পৰা এৰিব ধৰিছে লাহে লাহে। এতিয়া ইফালে মই এটা কেক টিন ৰেডি কৰি লৈছোঁ ছেট কৰিবৰ কাৰণে। আৰু কেক টিনটোত আগতেই মই অকণমান ঘি ব্ৰাছ কৰি ৰাখিছিলোঁ। এতিয়া এইখিনি মই ঢালি পেলাই ভালকৈ ছেট কৰি লৈছোঁ। গোটেই কেক টিনটো নভৰিলে গৈ আধাহে হৈছে। এতিয়া মই ভালকৈ ছেট কৰি পেলাই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ ফ্ৰিজতো ৰাখিব পাৰে, কিংবা এনেকৈ নৰ্মেলতো ৰাখিব পাৰে। তাৰপিছত মই এইখিনি ফ্ৰিজতে ৰাখিছিলোঁ বাৰু, উলিয়াই লৈছোঁ এতিয়া প্লেট এখনত। এনেকৈ প্লেট এখনত উলিয়াই পেলাই মই কাটি ল'ম এতিয়া। টুকুৰাকৈ কাটি লৈছোঁ, নিজৰ পচন্দ মতে কাটি ল'ব। আৰু এইটো বনাই ল'ৰা ছোৱালীক দিবচোন, একদম লগে লগে খাই শেষ কৰিব। অকণমান ডেক'ৰেশ্যনৰ কাৰণে ইয়াত মই পিস্তা বাদাম কেইটামান দি দিছোঁ, আৰু অকণমান গোলাপ ফুলৰ পাহি কেইটামান দি দিলোঁ ওপৰত। এনেকৈ দেখিব পাৰিছেনে কিমান ধুনীয়া হৈছে।